ডিব্ৰুগড় নগৰ সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত চতুৰ্থ দিনা ধৰ্মঘট প্ৰতিজ্ঞা অনুষ্ঠান পালন কৰিছোঁ। এই প্ৰতিজ্ঞা অনুষ্ঠান এইকাৰণে পালন কৰিছোঁ, আজি কিছুদিনৰ আগতে অসমীয়া পৰিপন্থী অসমীয়া সংস্কৃতি য'ত খাপে নাখায় তেনেকুৱা এজন ভণ্ড বাবা যোৰহাটত প্ৰৱেশ ঘটিছিল। সেই যোৰহাটত প্ৰৱেশ কৰা ভণ্ড বাবাজনৰ বিপৰীতত আমাৰ বীৰ লাচিত নাহনিকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদ কৰোঁতে অন্যায়ভাৱে চৰকাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁলোকক জামিন মুক্তি পোৱাৰ পিছত আকৌ অন্যায়ভাৱে বলপূৰ্বকভাৱে আদালতৰ চৌহদৰ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। সেই জেললৈ যোৱা সৈনিকসকলে বিনা চৰ্তে মুক্তি দিবই লাগিব। এয়া অসম চৰকাৰৰ অসমীয়াৰ সংস্কৃতিৰ বিপৰীতে তেওঁলোকে স্থিতি গ্ৰহণ কৰিছে। এয়া আমি বীৰ লাচিত অসমে কেতিয়াও মানি নলওঁ। এই প্ৰতিবাদ আমাৰ আগন্তুক দিনতো চলিয়ে থাকিব। আজি প্ৰতীকী ধৰ্মঘট পালন কৰি আমি শেষ কৰিম সেয়া নহয়, আগন্তুক দিনতো ইয়াতকৈ জোৰেৰে আমাৰ এই যুদ্ধ চলিয়ে থাকিব। চৰকাৰৰ বিৰুদ্ধে, অনা অসমীয়া শক্তিৰ বিৰুদ্ধে আৰু অপসংস্কৃতিৰ বিৰুদ্ধে। অসমত আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ তেতিয়াৰ পৰাই আমাৰ কিছুমান সংস্কৃতিত কিছুমান আচাৰ ব্যৱহাৰত আমি সকলোৱে ডাঙৰ হৈ আহিছিলোঁ, যিখিনি আজি কেইবছৰমানৰ পৰা প্ৰায় লুপ্ত হ'ব ধৰিছে। এই লুপ্ত হোৱাৰ মেইন কাৰণটো হৈছে কিছুমান অনা অসমীয়াই চৰকাৰৰ পৃষ্ঠপোষকতা অসমক গ্ৰাস কৰিছে আৰু সেই অনা অসমীয়াক আমি বীৰ লাচিত অসমে কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু আগন্তুক দিনত সজোৰে আৰু সকলো প্ৰকাৰৰ শক্তি প্ৰয়োগ কৰি সেই শক্তি উফৰাই দিম। নমস্কাৰ। আজি আমি বীৰ লাচিত অসম ডিব্ৰুগড় সমিতিয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদ এইটো কাৰণে আমি সাব্যস্ত কৰিবলৈ বাধ্য হ'লোঁ যে যিহেতু আপোনালোকেও এই কথাটো জ্ঞাত যে যোৰহাটত ভণ্ড বাবা আহি পেলাই পথত সমদল উলিয়াইছিলে আৰু সেই তাৰে প্ৰতিবাদ কৰিবলৈ গৈ আমাৰ বীৰ লাচিতৰ 6জনকৈ সৈনিকে তাৰ প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰাৰ পিছত পুলিচ প্ৰশাসনে তেওঁলোকক আহি লৈ গৈ সেইটো গোচৰত মুক্তি পোৱাৰ পিছতো পুলিচ প্ৰশাসনে তেওঁলোকক দমনমূলকভাৱে আক্ৰোশমূলকভাৱে তেওঁলোকে লৈ গ'ল আকৌ লতাশিল থানালৈ। অন্য এটা গোচৰত তেওঁলোকক সাঙুৰি ল'লে। সাঙুৰি লোৱাৰ পিছত তেওঁলোকক জেললৈ নিক্ষেপ কৰিলে। এতিয়া আমাৰ প্ৰশ্ন চৰকাৰলৈ এইটো যে খিলঞ্জীয়া চৰকাৰৰ হাতোৰা কিমান দিনলৈ আৰু চলিব আৰু আপোনালোকে চৰকাৰখনক এইটো প্ৰতিবাদ কৰি এটা দাবীও জনাইছোঁ যে কিমান দিনলৈ আমাক এনেকৈ দমন কৰি আৰু তেওঁলোকক কিমান দিন জেলত ৰাখি আপোনালোকে বিনা চৰ্তে মুকলি কৰি দিব। বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীটো আমি প্ৰাধান্য ৰাখিলোঁ। ধন্যবাদ। ডিব্ৰুগড় নগৰ সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত চতুৰ্থ দিনা ধৰ্মঘট প্ৰতিজ্ঞা অনুষ্ঠান পালন কৰিছোঁ। এই প্ৰতিজ্ঞা অনুষ্ঠান এইকাৰণে পালন কৰিছোঁ, আজি কিছুদিনৰ আগতে অসমীয়া পৰিপন্থী অসমীয়া সংস্কৃতি য'ত খাপে নাখায় তেনেকুৱা এজন ভণ্ড বাবা যোৰহাটত প্ৰৱেশ ঘটিছিল। সেই যোৰহাটত প্ৰৱেশ কৰা ভণ্ড বাবাজনৰ বিপৰীতত আমাৰ বীৰ লাচিত নাহনিকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদ কৰোঁতে অন্যায়ভাৱে চৰকাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁলোকক জামিন মুক্তি পোৱাৰ পিছত আকৌ অন্যায়ভাৱে বলপূৰ্বকভাৱে আদালতৰ চৌহদৰ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। সেই জেললৈ যোৱা সৈনিকসকলে বিনা চৰ্তে মুক্তি দিবই লাগিব। এয়া অসম চৰকাৰৰ অসমীয়াৰ সংস্কৃতিৰ বিপৰীতে তেওঁলোকে স্থিতি গ্ৰহণ কৰিছে। এয়া আমি বীৰ লাচিত অসমে কেতিয়াও মানি নলওঁ। এই প্ৰতিবাদ আমাৰ আগন্তুক দিনতো চলিয়ে থাকিব। আজি প্ৰতীকী ধৰ্মঘট পালন কৰি আমি শেষ কৰিম সেয়া নহয়, আগন্তুক দিনতো ইয়াতকৈ জোৰেৰে আমাৰ এই যুদ্ধ চলিয়ে থাকিব। চৰকাৰৰ বিৰুদ্ধে, অনা অসমীয়া শক্তিৰ বিৰুদ্ধে আৰু অপসংস্কৃতিৰ বিৰুদ্ধে। অসমত আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ তেতিয়াৰ পৰাই আমাৰ কিছুমান সংস্কৃতিত কিছুমান আচাৰ ব্যৱহাৰত আমি সকলোৱে ডাঙৰ হৈ আহিছিলোঁ, যিখিনি আজি কেইবছৰমানৰ পৰা প্ৰায় লুপ্ত হ'ব ধৰিছে। এই লুপ্ত হোৱাৰ মেইন কাৰণটো হৈছে কিছুমান অনা অসমীয়াই চৰকাৰৰ পৃষ্ঠপোষকতা অসমক গ্ৰাস কৰিছে আৰু সেই অনা অসমীয়াক আমি বীৰ লাচিত অসমে কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু আগন্তুক দিনত সজোৰে আৰু সকলো প্ৰকাৰৰ শক্তি প্ৰয়োগ কৰি সেই শক্তি উফৰাই দিম। নমস্কাৰ। আজি আমি বীৰ লাচিত অসম ডিব্ৰুগড় সমিতিয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদ এইটো কাৰণে আমি সাব্যস্ত কৰিবলৈ বাধ্য হ'লোঁ যে যিহেতু আপোনালোকেও এই কথাটো জ্ঞাত যে যোৰহাটত ভণ্ড বাবা আহি পেলাই পথত সমদল উলিয়াইছিলে আৰু সেই তাৰে প্ৰতিবাদ কৰিবলৈ গৈ আমাৰ বীৰ লাচিতৰ 6জনকৈ সৈনিকে তাৰ প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰাৰ পিছত পুলিচ প্ৰশাসনে তেওঁলোকক আহি লৈ গৈ সেইটো গোচৰত মুক্তি পোৱাৰ পিছতো পুলিচ প্ৰশাসনে তেওঁলোকক
দমনমূলকভাৱে আক্ৰোশমূলকভাৱে তেওঁলোকে লৈ গ'ল আকৌ লতাশিল থানালৈ অন্য এটা গোচৰত তেওঁলোকক সাঙুৰি ল'লে। সাঙুৰি লোৱাৰ পিছত তেওঁলোকক জেললৈ নিক্ষেপ কৰিলে। এতিয়া আমাৰ প্ৰশ্ন চৰকাৰলৈ এইটো যে খিলঞ্জীয়াৰ ওপৰত খিলঞ্জীয়া চৰকাৰৰ হাতোৰা কিমান দিনলৈ আৰু চলিব, আৰু আপোনালোকে চৰকাৰখনক এইটো প্ৰতিবাদ কৰি এটা দাবীও জনাইছোঁ যে কিমান দিনলৈ আমাক এনেকৈ দমন কৰি আৰু তেওঁলোকক কিমান দিন জেলত ৰাখি আপোনালোকে বিনাচতে মুকলি কৰি দিব। বিনাচতে মুকলি কৰি দিয়াৰ দাবীটো আমি প্ৰাধান্য ৰাখিলোঁ। ধন্যবাদ।